As a team, our subject to asile water problems. Jibla water problems তেওঁলোকে face কৰিছে তাৰ filtrationৰ বাবে আমি এটা পদ্ধতি এপ্লাই কৰিছিলো যেটো এটা ট্ৰেডিশনাল পদ্ধতি য'ত আমাৰ stone, charcoal, sand and charcoal or sand লৈ আমি এটা paste ready কৰিছিলো যেটোৰ ফলত আমি আমাৰ পানীখিনি এক বিশুদ্ধ ভাৱত আমি পাব পাৰো তাৰ বাবে আমি এই পৰীক্ষাটো as a team আমি সকলোৱে লগ লাগি এই পৰীক্ষাটো আমি as a সৰু কন্টেইনাৰত গোটে বস্তুখিনি ভাগে ভাগে ৰাখি দি আমি এটা ট্ৰায়াল কৰিছিলো আৰু এয়া এখিনি লেটেৰা পানী যেতিয়া আমি এই প্ৰসেসটো দিছিলো তাৰ ফলত আমি এক সাফা বিশুদ্ধ পানী আমি খাব পৰা এক উপযোগী পানী আমি পাইছিলো সম্পূৰ্ণৰূপে এটা পাৰ্থক্য আমি দেখিবলৈ পাইছিলো এয়া আমাৰ যেটো প্ৰজেক্ট আমি ৰেডি কৰিছিলো এয়া হৈছে আমাৰ মডেলটো যাৰ বেসিছত আমি আমাৰ কামখিনি আগুৱাই নিবলৈ চেষ্টা কৰিছিলো এয়া আমাৰ ডিফাৰেন্স হৈছে লেটেৰা পানীখিনি যিখিনি পানী আমি প্ৰথমে ব্যৱহাৰ কৰিছিলো আমাৰ এই প্ৰক্ৰিয়াটো আৰু আমি এই প্ৰক্ৰিয়াটোৰ ফলত যিখিনি পানী আমি পাইছো হেয়া চকুৰ আগত এই ডিফাৰেন্সটো দেখাৰ পৰা as a team member আমি সকলোৱে আমাৰ কমিউনিটি আমাৰ ওচৰৰ সুবুৰীয়া সকলোকে অৱগত কৰাইছিলো যে কোনো ধৰণৰ পইচা খৰচ নকৰাকৈ কিদৰে আমি ঘৰতে থাকি কেনেদৰে ওয়াটাৰ পিউৰিফাই আমি সকলোৱে নিজ সহজ পদ্ধতিৰে কেনেকৈ কৰিব পাৰো তাৰ বাবে আমি এটা এৱেৰনেছ ক্ৰিয়েট কৰিছিলো দুই এঘৰত গৈ আমি এই কথাষাৰ জনাইছিলো আৰু তাৰ ফলত কিছুমান মানুহে as a demo কৰি আমাক দেখুৱাইছিল কিছুমানে ফলো কৰিছিল এয়া সাধাৰণভাৱে ঘৰতে এটা বালটিত লোৱা পাথৰ তাৰ তলত বালি আৰু অকনমান চাকুল দি এটা খুব ধুনিয়া প্ৰক্ৰিয়া তেওঁলোকে ৰেডি কৰিছে ওপৰ ভাগত এই সকলো বিলাক মিশ্ৰণ ৰাখি তলৰ ভাগত সম্পূৰ্ণ এটা খালি বালটি ৰাখিছিল যেটোৰ ফলত এটা ফিল্টাৰৰ দৰে আকাৰ দিছিল ওপৰত যেতিয়া লেটেৰা পানীখিনি ঢলা হৈছিল আৰু তাৰ ফলত কিছু সময়ৰ পিছত এক বিশুদ্ধ পানী তেওঁলোকে পাইছিল এই পদ্ধতিৰে আমি সকলোৰে যিবিলাক অসুবিধা দূৰ কৰিব পাৰিম